লক্ষ্য কৰিলে দেখা যাব বা সকলোৱে ক'বলৈ বাধ্য হৈছে যে আজিৰ দিনত আজিৰ তাৰিখত মুখ্যমন্ত্ৰীৰ প্ৰত্যেকটো কথাই অতি তৰল আৰু যথেষ্ট লঘু। এগৰাকী মুখ্যমন্ত্ৰীৰ এনেধৰণৰ তৰল আৰু লঘু বক্তব্যই পৰিস্থিতিক কোনফালে লৈ যাব পাৰে ই স্বাভাৱিকতে অনুমেয়। তেওঁৰ কথা বতৰাবোৰ শুনিলে বা আমি যদি ভালদৰে পৰ্যবেক্ষণ কৰোঁ, বিশ্লেষণ কৰোঁ, তেতিয়া আমি এটা কথাত নিশ্চিত হ'ব পাৰোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্তৰ গভীৰতালৈ যাবই খোজা নাই, তেওঁ যোৱাটো বিচৰাই নাই। তাৰ ডেপ্থ গভীৰতালৈ যোৱাত যিটো প্ৰয়োজন আছিল, কাৰণ তেওঁৰ হাততে সকলো ক্ষমতা আছে, প্ৰশাসনৰ তেওঁ মুৰব্বী, তদন্তত তেওঁৰ এটা বহুত ডাঙৰ ভূমিকা আছে, কিন্তু তেওঁ সেইবোৰ বাদ দি এনেধৰণৰ কথা কিছুমান আৰম্ভ কৰিছে যিটোৱে তেওঁৰ ভূমিকাক লৈ সন্দেহৰ জন্ম দিছে আৰু ইয়াৰ গভীৰতালৈ যে তেওঁ যাব খোজা নাই সেই কথাটো প্ৰমাণ কৰিছে। যোৱা 20 দিনমানৰ কথা বতৰাবোৰলৈ যদি চোৱা যায় বা তেওঁৰ উক্তিবিলাক যদি চোৱা যায়, তেতিয়া দেখিব যে এই কথাবিলাকে মই যিটো অভিযোগ আনিছোঁ তাৰ সাক্ষ্য বহন কৰিছে। এফালে অসমৰ ৰাইজে দিন ৰাতি একাকাৰ কৰি জুবিনৰ প্ৰশ্নত হাবাথুৰি খাইছে, ন্যায়ৰ বাবে তেওঁলোক ব্যাকুল হৈছে। অসমৰ মানুহ তেওঁলোকৰ মৰমৰ শিল্পীগৰাকীক হেৰুৱাই ম্ৰিয়মান হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সেই পটভূমিত আমি যদি চাওঁ, তেওঁ মূল কথাৰ পৰা মূল প্ৰসংগৰ পৰা ফালেৰি কাটি তেওঁ অন্যফালে গুচি যাব খুজিছে। যে শ্যামকানু মহন্ত, চাৰিওফালে আজি শ্যামকানু মহন্ত, এই মানুহজন ইমান কেনেকৈ শক্তিশালী, ইমান শক্তিশালী মানুহ। তেওঁতো যাৰ লগত কোনো সম্পৰ্ক নাই বুলি কওঁতে গোটেইখন ছ'চিয়েল মিডিয়াত প্ৰমাণেৰে ভৰি পৰিলে তেওঁৰ কেনেকুৱা ঘনিষ্ঠ সম্পৰ্ক। তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছে আৰু মই কালি শুনিলোঁ যে অসমৰ 2-3খন শিক্ষানুষ্ঠানৰ গভৰ্ণিং বডিত চৰকাৰে তেওঁক সদস্য হিচাপে মনোনীত কৰিছে। যে কিমান ফাঁকিত জীয়াই থকা এখন চৰকাৰ। অসমৰ মানুহক কিমান মিছা কথা কৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ প্ৰশ্নত। গতিকে শ্যামকানু কেনেকৈ ইমান শক্তিশালী হ'ল আৰু এই শ্যামকানুৰ লগত মুখ্যমন্ত্ৰীৰ সম্পৰ্ক কেনেধৰণৰ, মই এইটো কথা আকৌ কৈছোঁ দেই, যদিও প্ৰাসংগিকতা আছে ইয়াৰ, যে তেওঁৰ সম্পৰ্ক কেনেধৰণৰ তাৰ যথাৰ্থ ব্যাখ্যা দিয়াত মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে। তেওঁ সঠিকভাৱে আমাক উত্তৰ দিব পৰা নাই যে শ্যামকানুৰ লগত মোৰ এইটোৱে সম্পৰ্ক। কৈ দিয়াতো একো আপত্তি নাই, বহুত লগত বহুত সম্পৰ্ক থাকিব পাৰে। তেওঁৰ লগত তেওঁ কথাবোৰ কিয় লুকুৱাবলৈ গৈছে, শ্যামকানু মহন্তৰ লগত একো নাই বুলি কিয় বুজাব খুজিছে। কিন্তু আজি চাৰিওফালে আমাৰ ৰাইজৰ আদালতত এই তথ্যবোৰ ফাদিল হৈছে। গতিকে যিবিলাক ফটো ওলাইছে আপোনালোকে দেখিছে ছ'চিয়েল মিডিয়াত, সেইবিলাকে প্ৰমাণ কৰিছে, ইতিমধ্যে প্ৰমাণ হৈ গৈছে, স্পষ্টকৈ দেখুৱাইছে যে শ্যামকানুৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ কিমান ঘনিষ্ঠ সম্পৰ্ক। লুকুৱাই ৰাখিব পৰা নাই, সেইটো ওলাই গ'ল মানুহৰ মাজত আৰু সেই বিষয়ে তেওঁ এতিয়া নিমা। সেইকাৰণে আমাক অসমৰ ৰাইজক তেওঁ ক'ব লাগে যে ঘনিষ্ঠ সম্পৰ্ক তেওঁ শক্তিশালী কেনেকৈ হ'ল, চৰকাৰৰ পৰা কিমান সহায় পালে, কিমান টকা তেওঁক দিয়া হ'ল,
আৰু তেওঁৰ পত্নীৰ গোল্ডেন কিবা থ্ৰেড কিবা এটা আছে, সেইটোৰ লগত সম্পৰ্ক কি, এই কথাবোৰ তেওঁ নিজে স্পষ্ট কৰিব লাগে। আৰু সেই অৰ্থত তেওঁকো জেৰা কৰিব লাগে, তেওঁ সাক্ষ্য ল'ব লাগে তদন্তত। কিন্তু কাৰ এতিয়া সাহস আছে অসমত কোনোবা পুলিচ বিষয়াই মুখ্যমন্ত্ৰীৰ সাক্ষ্য ল'ব বা প্ৰশ্ন কৰিব? এতিয়া এটা কিমান মানুহৰ চকুত ধূলি মৰা হৈছে। এই কথাবোৰৰ মাজেৰে প্ৰমাণ হৈছে যে ৰাজ্য চৰকাৰৰ বিভাগসমূহে ৰঙালী নে কি, এইটো ৰঙালী আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত বিত্তীয় সাহায্য প্ৰদান কৰিছে। আৰু এই বিষয়ে কিন্তু মুখ্যমন্ত্ৰী কিন্তু মুখ্যমন্ত্ৰীয়ে আমাক এখন হোৱাইট পেপাৰ দিব লাগে যে কিমান টকা দিয়া হ'ল, ক'ত ক'ত কি হ'ল, তাৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেট হ'ল নে নাই, হিচাপ লোৱা হ'ল নে নাই, অডিটৰ জেনেৰেলে তাক টেগে এইবিলাক চোৱা চিতা কৰিলে নে নাই। এই কথাবিলাকত কিন্তু মুখ্যমন্ত্ৰী একদম নিমাত। আৰু সেইকাৰণে আমি সন্দেহ কৰিছোঁ যে এইজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত কেতিয়াও কোনো ধৰণৰ তদন্তই কেতিয়াও সত্যক পোহৰলৈ আনিব নোৱাৰে। সেইকাৰণে আমি কম এই অভিযোগ মই কৰিছোঁ যে যিবোৰ বিত্তীয় সাহায্য তেওঁ পাইছিল সেইবিলাক স্বয়ং মুখ্যমন্ত্ৰীৰ নিৰ্দেশত হৈছিল, পাইছিল। মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশত পাইছিল তেওঁ শ্যাম কানুৱে, ইমান দিনে ইমান টকা, ইমান সাহায্য ইত্যাদি ইত্যাদি ইত্যাদি। কাৰণ সেয়ে নোহোৱা হ'লে মুখ্যমন্ত্ৰী আজি ওলাই আহি স্পষ্ট ভাষাত কথাবোৰ ক'ব পাৰিলেহেঁতেন, কিন্তু নোৱাৰে। এইকাৰণেই নোৱাৰে যে তেওঁ বোকাত নিজেই পোত খাই আছে। গতিকে মই দাবী কৰিছোঁ আপোনালোকৰ জৰিয়তে যে এই কথাকেইটা মই যিকেইটা উল্লেখ কৰিলোঁ সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নিজৰ স্থিতি স্পষ্ট কৰিব লাগে। এইটো কথা মই আপোনালোকক এতিয়া ক'বই খুজিছিলোঁ যে তদন্ত অন্য দিশলৈ লৈ যোৱা, তদন্তৰ নামত যিবোৰ ভেকুমহনা হৈছে তাৰে অংশ বিশেষ আমাৰ বিৰুদ্ধে এনেধৰণৰ অপপ্ৰচাৰ। অপপ্ৰচাৰ কেনেকৈ কৰিছে? আজিকালি টেকনিকেল হেৰিয়াৰ ডিজিটেলৰ যুগ। মই এটা পোষ্ট দিছিলে য'ত হীৰেণ গোহাঁইকো দিছিলে, মোকো দিছিলে। আমি নোকোৱা কথা, কিন্তু এনেকৈ লাগিব পঢ়িলে জানো এনেকুৱা কথা কৈছোঁ, এই সুৰত আমি কথা কওঁ কেতিয়াবা। কিন্তু আচৰিত হ'লোঁ, আৰু লগে লগে মই স্পষ্টীকৰণ দিলোঁ, বাতৰি কাকতে বা পৰ্টেলবিলাকে উলিয়ালে। তাৰপিছত দেখিলোঁ যে তেওঁলোকে পোষ্টাৰ লৈ পেলাই এটা বিশেষ অনুষ্ঠানত মই লুৰিণগুটি এনেকৈ কোনোবাই কোনোবাই প্ৰেছত কথা কৈ আছে, তাৰ তলত এনেকৈ দিছে যে দোকান পোহাৰবোৰ ভাঙিবলৈ মই আহ্বান জনাইছোঁ, তেতিয়াহে আমি আচলতে হেৰি পাম, ন্যায় পাম। এইটো এটা ভয়ংকৰ। মই দেখিলোঁ যে এই ধৰণে এনেকৈ বনাই আনিছে আমাৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ, যাতে কাইলৈ আমাক ধৰি ল'ব পাৰে। তেওঁ মানে এইটো মতলব এটা আছে। আৰু এই কামটো কৰিছে বিজেপিৰ মানুহে। বিজেপি IT চেল এটা আছে, তেওঁলোকক এইবোৰ কামত নিয়োজিত কৰা হৈছে, পইচা পায় তাৰ কাৰণে। আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই থাকক। কিন্তু এইটো এটা ভয়ংকৰ কাণ্ড কৰা হৈছে। আৰু এই ভয়ংকৰ কাণ্ড যেতিয়া বাঢ়ি গ'ল, তেতিয়া মই এখন অনলাইনত FIR দিলোঁ। আৰু FIR কথা কালি একাংশ সংবাদ মাধ্যমত ওলাইছে বুলি শুনিছোঁ। মই দিল্লীত আছোঁ, আৰু আপোনালোককো মই এতিয়া সেই FIR কপি দিম। আপোনালোকে পঢ়ি চালে গম পাব যে অসমত কি চলি আছে। এটা বিভ্ৰান্তি সৃষ্টি কৰাৰ পৰিকল্পিত প্ৰয়াস এটা প্ৰত্যক্ষ কৰিছে। দেখা গৈছে যে অতি পৰিকল্পিতভাৱে বিভ্ৰান্তি সৃষ্টি কৰাৰ চেষ্টা চলোৱা হৈছে।
আৰক্ষীয়ে তদন্তৰ সময়ত আহৰণ কৰা বক্তব্য খুব মন কৰিবলগীয়া কথা। তদন্তৰ সময়ত যিটো পাইছে তেওঁলোকে আহৰণ কৰিছে বক্তব্য আৰু যিবোৰ তথ্য পাইছে সেইবোৰ গোপন হ'ব লাগে নালাগে? সেইটো গোপন হ'ব লাগে। এইটো গোপন কথা। আমি দেখিছোঁ যে প্ৰসংগক্ৰমে কৈছোঁ, গৌৰৱ গগৈ যেতিয়া SIT হৈছিল, আমিতো SIT বিশ্বাস কৰাই নাই বা SITক আমি মানি লোৱা নাই, কাৰণ SITয়ে কেতিয়াও শুদ্ধ মানে আনিব নোৱাৰে, সফলতা লাভ কৰিব নোৱাৰে, কাৰণ অভিযুক্ত মানুহেই ইয়াত জড়িত হৈ আছে। আৰু এইজন মুখ্যমন্ত্ৰীয়ে এই SIT তেওঁৰ ইচ্ছা অনিচ্ছাৰ ওপৰত চলে, সেইমতে তেওঁ SIT বনায়। সেইটো কাৰণে মই আৰম্ভণিৰ পৰাই আমি SITৰ বিৰোধিতা কৰিছোঁ, অন্য ধৰণৰ তদন্ত বিচাৰিছোঁ। সেই কথালৈ মই আজি যাব খোজা নাই। খালি মই কৈছোঁ যে গোপনীয় হ'ব লাগে তথ্যসমূহ, তেওঁলোকে যি পাইছে পুলিচে। আৰু আপোনালোকে মন কৰক যে গৌৰৱ গগৈ SIT সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নিতৌ মানে কথাবোৰ কৈ আছিলে, এইটো হৈছে সেইটো হৈছে এনেকুৱা হৈছে, মনত মানে পাহৰি যায় বহুত কথা। কিন্তু তাৰ পিছত তেওঁ ক'লেগৈ এটা সময়ত, এইজন মুখ্যমন্ত্ৰী, তেওঁতো কথাৰ একো ঠিক নাই, পুৱা এটা গধূলি এটা, তেওঁ তেতিয়া ক'লেগৈ যে SITয়ে কৰা তদন্তৰ কথা প্ৰকাশ কৰিব পাৰি নেকি? তেওঁলোকে ৰিপৰ্ট দিলেহে আমি কৰে। একেজন মানুহে তেওঁ নিতৌ কথা কৈ আছে, যেনেকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত নিৰ্বাচন আয়োগ ক'ৰবাতে থাকিল, তেওঁ কথা কৈ আছে। সেইটো কথা মনত পেলাই দিছোঁ মই খালি। আৰু সাক্ষীবিলাকে কিছুমান বিশেষ বক্তব্য ধৰি ল'লোঁ তাত দিছে, সেইটো নাজানো আমি, কিন্তু তাকো প্ৰকাশ কৰি দিয়া হৈছে, তাকো ফাদিল কৰি দিয়া হৈছে। এই কামটো কাৰ লাভৰ কাৰণে কৰা হৈছে, এইটো উত্তৰ আমাক মুখ্যমন্ত্ৰীয়ে দিব লাগে।